Hello students, welcome back to my channel. I hope all of you are preparing very well. Exam যেহেতু বহুত ওচৰত আহি গৈছে, আশা কৰোঁ তোমালোকে বহুত প্ৰিপেয়াৰ কৰি আছা। এটা টাইম ওলাই কিনে চিষ্টেমেটিকলি প্ৰিপেয়াৰ কৰি আছা, সব ছাবজেক্টবিলাক ইকুৱেলি ইম্পৰ্টেঞ্চ দিছা, ধুনীয়াকৈ ৰিভাইজ কৰি আছা। তাৰপিছত চোৱা, যিটো ছাবজেক্ট তোমাৰ ইণ্টাৰেষ্ট লাগে, ভাল লাগে, সেইটোতো পঢ়িবই লাগিব। যিটো তুমি অলপমান টান পোৱা, সেইটো কিন্তু এৰি দিলে নহ'ব, সেইটোও পঢ়িব লাগিব। তো ইকুৱেলি ইম্পৰ্টেঞ্চ দি কিনে দিনটোত টাইমবিলাক ভাগ কৰি লোৱা, মৰ্ণিং, ইভিনিং, আফটাৰনুন, নাইট ভাগ কৰি কিনে ধুনীয়াকৈ চবে নিজৰ নিজৰ মতে পঢ়ি থাকা। তো আজিৰ ভিডিঅ'টোত মই ইংলিছ গ্ৰামাৰ ডিছকাছ কৰিম। চ' আৰ্লিয়াৰ আই হেভ ডিছকাছড এবাউট কাৰেক্ট টেন্স, then I have also discussed determiner. Today I am going to discuss about voice change. Again, swap voice change তিনিটা আহিব, কিন্তু 3 মাৰ্কৰ 3টা আহিব, বাট ঢেৰ এক্সাম্পল দিয়ে, ঢেৰ অপশ্যন দিয়ে, 5টা 6টাকে অপশ্যন দিয়া থাকে, তুমি মাত্ৰ 3টাহে কৰিব লাগে। চ' অপশ্যন আছে, দেৰ আৰ এভেইলেবল অপশ্যন। তো ইমান কমপ্লিকেটেডত নাযাবা তোমালোকে, চিম্পল যিটো পাৰা, যিকেইটা পাৰা সেইকেইটাত চিলেক্ট কৰি 3টা কৰি দিবা। মই ইয়াত প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন ছল্ভ কৰিম। প্ৰিভিয়াছ ইয়াৰৰ কি কি আহিছে ভইচ চেঞ্জ সেইটো ডিছকাছ কৰিম। 18, 19, 20, 21ত আমাৰ পৰীক্ষা হোৱা নাছিল, 22, 23, 24 এইকেইটা ডিছকাছ কৰিম। এটা ভিডিঅ' যদি পচিবল নহয় আৰু এটা ভিডিঅ' মই দিম, মোক ষ্টুডেণ্টে ৰিকুৱেষ্ট কৰিছিল ভইচ চেঞ্জটো কৰি দিবৰ কাৰণে। চোৱা, প্ৰিভিয়াছ ইয়াৰৰ এইকাৰণে ছল্ভ কৰি আছোঁ বিকজ প্ৰিভিয়াছ ইয়াৰৰ পৰাই পেটাৰ্ণটো ছেম আহে, সেইটোৱে ফ'ল' কৰে। বহুত টাইম কি হয়, চেণ্টেঞ্চো ৰিপিট হয়, চেণ্টেঞ্চ ৰিপিট নহ'লেও ছেম ৰুলবিলাকে ফ'ল' কৰা হয়। তোমালোকে যদি প্ৰেক্টিছ কৰা, লিখি লোৱা, ধুনীয়াকৈ আহি যাব, পাই যাবা, কমন আহি যাব, ন' ডাউট। তো চোৱা, ষ্টাৰ্ট কৰোঁ। তো কি আছে ফাৰ্ষ্টত আমাৰ, চোৱা, ফাৰ্ষ্ট চেণ্টেঞ্চটো এইটো 2018ৰ, 2018ৰ ফাৰ্ষ্ট চেণ্টেঞ্চ আছিল, এ জাপানিজ ফাৰ্ম মেক্স দিছ টেলিভিশ্যন ছেটছ। এটা কথা, প্ৰথমত এটা কথা কৈ দি আছোঁ, এক্টিভৰ পৰা পেচিভ কৰিব লাগিলে এক্টিভৰ ছাবজেক্টটো পেচিভ ভইচত যায়, অবজেক্ট হৈ যায়। তাৰপিছত কি হৈ যায়, এক্টিভৰ অবজেক্টটো পেচিভ ভইচত আহি ছাবজেক্ট হৈ যায়। এইটোতো তোমালোকে জানাই। পেচিভ ভইচত এটা আমি বি ভাৰ্ব দিব লাগে। তাৰপিছত পেচিভ ভইচত সদায় ভাৰ্বৰ কি হয়, থাৰ্ড ফৰ্মটো হয়, যিটো পাষ্ট পাৰ্টিচিপল ফৰ্মটো হয়, এইটো আমি জানো না। বা চেণ্টেঞ্চ অনুযায়ী আমি কি দিব লাগে, ভাৰ্বৰ ফৰ্মটো দিব লাগে। তো আৰু এটা বাই দিব লাগে, এইটো তোমালোকে জানাই অলৰেডি। এইখিনি বেছিকটো তোমালোকে জানে, ক্লাছ 10ত কৰি আহিছে। তো এটা কথা মনত ৰাখিবা যে ফাৰ্ষ্ট ইউ হেভ টু determine that which one the given sentence is in active voice or passive voice. Passive voice আছে আৰু active voice আছে, এইটো তুমি বিচাৰি উলিয়াব লাগিব। এক্টিভ ভইচত থাকিলেতো ভাল, পেচিভ ভইচ কৰিবা, পেচিভ ভইচ থাকিলে এক্টিভত কৰিবা। আৰু ভেৰি ইজি হৈছে, বাই থাকিলে এইটো পেচিভ ভইচ, বাই নাথাকিলে এইটো এক্টিভ ভইচ। এইটো আমি বুজাৰ কাৰণে ইজি। আৰু চোৱা, চেণ্টেঞ্চটো কি দিয়া আছে যে এই জাপানিজ ফাৰ্ম মেক্স দিছ টেলিভিশ্যন ছেটছ। কৈছে যে এই টেলিভিশ্যন ছেটছবিলাক কোনে বনাইছে, জাপানিজ ফাৰ্মে বনাইছে। তো এই জাপানিজটো কি হৈ যাব, এই জাপানিজ ফাৰ্ম এইটো আমাৰ এটা ছাবজেক্ট হৈ গ'ল। দিছ টেলিভিশ্যন ছেট এইটো আমাৰ অবজেক্ট হৈ গ'ল। এই মেক্সটো কি আছে, মেক্সটো হৈছে আমাৰ মেইন ভাৰ্ব। তো সেনেকৈ আমি কৰিলে হ'ল। তো দিছ টেলিভিশ্যন ছেটছটো যিহেতু এইফালে অবজেক্ট হৈ আছে, এইফালে আমি ছাবজেক্ট কৰি দিম, দিছ টেলিভিশ্যন ছেটছ। তাৰপিছত চোৱা, এটা আমি বি ভাৰ্ব দিব লাগিব। বি ভাৰ্ব ইজ অলৱেজ ডিটাৰমাইণ্ড বাই দ্য ছাবজেক্ট। ছাবজেক্টটো কি, সেইটোৰ ওপৰত বি ভাৰ্ব হ'ব কিন্তু। তো ইয়াত চোৱা, দিছ টেলিভিশ্যন ছেটছ এইটো এটা প্লুৰেল নাম্বাৰ। প্লুৰেল নাম্বাৰ কাৰণে আমাৰ ছাবজেক্টটোও প্লুৰেল ছাবজেক্ট দিব লাগিব। তো এইটোৰ লগত কি হয়, আৰ হয়, ছিংগুলাৰ হ'লে ইজ হ'ল হয়। কিয় আমি আৰ দিলোঁ, বিকজ এই চেণ্টেঞ্চটো প্ৰেজেণ্ট টেন্সত আছে। এই চেণ্টেঞ্চটো প্ৰেজেণ্ট টেন্সত থাকিলে আমি ইফালে প্ৰেজেণ্ট টেন্স কৰিম, এই চেণ্টেঞ্চটো পাষ্ট টেন্সত থাকিলে এইফালে আমি পাষ্ট টেন্সত কৰিম। যিহেতু এই চেণ্টেঞ্চটো প্ৰেজেণ্ট টেন্সত আছে, তো আমি ছাবজেক্টটো দিলোঁ দিছ টেলিভিশ্যন ছেটছ, ইফালে পূৰা ছাবজেক্ট ইফালে আনি ল'লোঁ। তাৰপিছত আমাৰ এটা বি ভাৰ্ব দিব লাগে, আমি আৰ বি ভাৰ্ব দিলোঁ, বিকজ এইটো এটা প্লুৰেল নাম্বাৰ, এইটো এটা প্ৰেজেণ্ট টেন্সৰ, সেইকাৰণে আৰ হৈ গ'ল। তাৰপিছত চোৱা, এই মেকৰ আমি কি দিব লাগিব, পাষ্ট পাৰ্টিচিপল ফৰ্ম। মেকৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি হয়, মেড হয়, মেড। তাৰপিছত ভাৰ্বৰ পিছত আমি বাই দিব লাগে, আমি বাই দিলোঁ। তাৰপিছত এই যে এই জাপানিজ ফাৰ্ম, ইয়াত ছাবজেক্ট হৈ আছে, এই জাপানিজ ফাৰ্মটো আমি ইয়াত কি দিছোঁ, অবজেক্ট কৰি দিছোঁ। বুজিছা, ভেৰি ইজি, ইমান একো কমপ্লিকেটেড নহয়। ছাবজেক্টটো অবজেক্ট কৰিব লাগে, অবজেক্টটো ছাবজেক্ট কৰিব লাগে, ভাৰ্বৰ ছাবজেক্টৰ
ফৰ্ম অনুযায়ী মানে নাম্বাৰ অনুযায়ী আমি এটা বি ভাৰ্ব দিব লাগে, টেন্স অনুযায়ী এটা বি ভাৰ্ব দিব লাগে, তাৰপিছত ভাৰ্বৰ আমি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ দিব লাগে, পাষ্ট পাৰ্টিচিপল ফৰ্মটো দিব লাগে, তাৰপিছত বাই দিব লাগে, তাৰপিছত আমি এইফালৰ ছাবজেক্টটো এইফালে অবজেক্ট কৰি দিব লাগে, এইখিনিয়ে ক্লিয়াৰ। তো মুভ ইন টু দ্য নেক্সট চেণ্টেঞ্চ। নেক্সট চেণ্টেঞ্চটো কি চোৱা, এন আৰ্থকুৱেক ডিষ্ট্ৰয়ড দ্য টাউন। কি হৈছে, এটা ভূমিকম্পই কি কৰিছে, টাউনটোক ডিষ্ট্ৰয় কৰি দিছে। তো এন আৰ্থকুৱেক ইয়াত ছাবজেক্ট হৈ আছে, দ্য টাউন ইয়াত অবজেক্ট হৈ আছে, ডিষ্ট্ৰয়ডটো ইয়াত কি হৈ আছে, ভাৰ্ব হৈ আছে। তো এই ভাৰ্বটো চাই আমি বুজিলোঁ এইটো এটা পেছিভ এক্টিভ ভইচত থকা চেণ্টেঞ্চ, প্লাছ এইটো এটা কি পাষ্ট ইনডিফিনিট টেন্সত আছে, ডিষ্ট্ৰয়ড আছে না, ইডি আছে, তাৰ মানে কি পাষ্ট ইনডিফিনিট টেন্সত আছে। তো সেই ধৰণে যদি পাষ্ট ইনডিফিনিট টেন্সত থাকে আমি পেছিভ ভইচটো পাষ্ট ইনডিফিনিট টেন্সতে কৰিম। চোৱা কি হৈছে, দ্য টাউনটো ইফালে ছাবজেক্ট হৈ আছে, দ্য টাউনটো আমি ইফালে অবজেক্ট কৰি দিলোঁ। দ্য টাউনটো যিহেতু ছিংগুলাৰ নাম্বাৰ, এইকাৰণে আমি তাৰ লগত পাষ্ট টেন্সৰ বিভাৱ কি দিম, ৱাজ দিলোঁ। তাৰপিছত চোৱা ইয়াত যিহেতু ডিষ্ট্ৰয়ডটো আমাৰ ভাৰ্ব পাষ্ট টেন্সৰ, এইটো ডিষ্ট্ৰয়ড অলৰেডি পাষ্ট পাৰ্টিচিপল ফৰ্মত আছে, আমি ইয়াতো ডিষ্ট্ৰয়ডটো পাষ্ট পাৰ্টিচিপল ফৰ্মত দি দিলোঁ, হৈ গ'ল। এটা বাই দিব লাগে, এটা আমি বাই দি দিলোঁ। তাৰপিছত ইফালে এন আৰ্থকুৱেকটো ইফালে ছাবজেক্ট হৈ আছে, এন আৰ্থকুৱেকটো আমি ইফালে অবজেক্ট বনাই দিলোঁ, হৈ গ'ল। তো এই ধৰণে, ইমান টান নহয়, একো টান নহয়, পাৰি যাবা তোমালোকে। একবাৰ দুইবাৰ যদি ভিডিঅ'টো চোৱা, ৰিভাইজ কৰা, চেণ্টেঞ্চকেইটা লিখি লোৱা, আৰামে পাই যাবা। বিকজ 9, 10 এইবিলাকত তোমালোকে কৰি আহিছা না 11তো, তো একো টান নহয়। তাৰপিছত চোৱা নেক্সট চেণ্টেঞ্চ কি আছে, হুম ডিড ইউ লাভ ইট, যে কাৰ ওপৰত তুমি হাঁহিছা, হুম ডিড ইউ লাভ ইট। তো কিছুমান চেণ্টেঞ্চ কিন্তু 12ত ব্যতিক্ৰমী দিব, যিবিলাক অলপমান বেলেগ ধৰণৰ নিয়ম হয়, যিবিলাক অলপমান ব্যতিক্ৰম। তো সেইবিলাক চেণ্টেঞ্চবোৰ তোমালোকে অলপমান কি দিব লাগিব, এটেনশ্যন দিব লাগিব। জেনেৰেল ৰুলছত সেইকেইটা নপৰিব কিন্তু। তো তেনেকুৱা ক্ষেত্ৰত তোমালোকে কি কৰিবা, সেইকেইটা ভালকৈ বুজি ল'বা, সেইকেইটা ভালকৈ প্ৰেক্টিছ কৰিবা। এইটো এটা তেনেকুৱা, হুম ডিড ইউ লাভড ইট। তো তুমি ইয়াত ছাবজেক্ট অবজেক্ট এইবিলাক ইমান বিচাৰি ঠাচিৰি কৰিবৰ কাৰণে বহুত টান হৈ যাব। তো ইয়াত কি দিছে, হুম ডিড ইউ লাভড ইট, কৈছে তুমি কাৰ ওপৰত হাঁহিছা। ইয়াত কি হৈছে, হু ৱাজ লাভড এট বাই ইউ, যে তোমাৰ ওপৰত কোনে হাঁহিছে। তো ইউটো ইয়াত কি হৈছে, ছাবজেক্ট হৈ আছে, আমি ইউটো ইয়াত অবজেক্ট বনাই দিছোঁ, ক্লিয়াৰ। তো হুম আছে কাৰণে আমি ইয়াত হু দিছোঁ, তো এইটো পাষ্ট টেন্স আছে কাৰণে আমি ইয়াত ৱাজ দিছোঁ, হৈ গ'ল। তাৰপিছত লাভটোৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম দিব লাগে, লাভটো দিছোঁ, ইডি লগাই দিছোঁ পাষ্ট পাৰ্টিচিপল ফৰ্ম, এডটোতো লাভটোৰ লগত এডটো থাকিব, এডটো হৈ গ'ল। তো তেনেকৈ কৰিবা। তাৰপিছত চোৱা তোমালোকে নেক্সট চেণ্টেঞ্চ কি আছে, হি ৱাজ টট দিছ ইন হিজ বয়হুড। এইটো তেওঁৰ ল'ৰালি কালত শিকোৱা হৈছিল। হি ৱাজ টট দিছ ইন হিজ বয়হুড, অলৰেডি পাষ্ট টেন্স আছে, মানে এইটো ৱাজ আছে, মানে এইটো পাষ্ট টেন্সত আছে, বুজিছা। তো কি দিছে, ইয়াত কিন্তু এইটো কিন্তু এটা পেছিভ ভইচত আছে কিন্তু, এইটো কিন্তু এটা পেছিভ ভইচত আছে। কিয় পেছিভ ভইচত আছে বুজিলোঁ আমি, বিকজ ইয়াত বি ভাৰ্ব আছে, যদি বি ভাৰ্ব থাকে তেতিয়া বুজিবা এইটো পেছিভ ভইচত আছে, এইটো পেছিভ ভইচত আছে। আৰু ইয়াত এটা বাই হিজ পেৰেণ্টছ এটা কি আছে, অবজেক্ট আছে, কিন্তু অবজেক্টটো ইয়াত কি হৈ আছে, উজ্জ হৈ আছে, চাইলেণ্ট হৈছে, এইটো আমি দেখিব নোৱাৰোঁ, এইটো আমি ভাবি ল'ব লাগিব। আৰু ভাবি লৈ কিনেই আমি কি কৰিব লাগিব, এই পেছিভ ভইচত দিয়া চেণ্টেঞ্চটো আমি এক্টিভেট কৰিব লাগিব। তো ইয়াত যদি বাই হিজ পেৰেণ্টছ আছে, এইটো অবজেক্ট হৈ আছে, তো আমি বাই হিজ পেৰেণ্টছটো ইয়াত ছাবজেক্ট কৰি দিম, হিজ পেৰেণ্টছ হৈ গ'ল, হিজ পেৰেণ্টছ দিলোঁ। অৰ হিজ টিচাৰ, শিকায় কোনে, টিচাৰে শিকায়, পেৰেণ্টছে শিকায়, যিকোনো এটা তুমি ভাবি কিনে দিব পাৰা। তো ইয়াত হিজ পেৰেণ্টছ দিছে বা হিজ টিচাৰ দিছে, যে হিজ পেৰেণ্টছ। তাৰপিছত আমি কি দিব লাগিব, ইয়াত বিভাৱ আছে, পেছিভ আছে কাৰণে বিভাৱ, এক্টিভত আমি বিভাৱ নিদিম, তো আমি বিভাৱ দিয়া নাই। টটৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম টটে হয়, তো টট দিলোঁ। হিজ বয়হুড, তো ইন হিজ বয়হুড, টট হিম আমি দি দিলোঁ। তাৰ টট হিজটো ইয়াত কি হৈ যাব, হিম হৈ যাব। দিছ ইন হিজ বয়হুডটো এজ ইট ইজ হ'ব, দিছ ইন হিজ বয়হুডটো এজ ইট ইজ হ'ব, হৈ গ'ল। এই হিমটো এতিয়া ক'ব পাৰা, এই হিমটো ক'ব পাৰা, এই হিমটো ইয়াত যে ছাবজেক্ট হৈ আছে, ইয়াতে হিমটো কি হৈ গ'ল, অবজেক্ট হৈ গ'ল, বুজিছা। টট হিম, দিছ ইন হিজ বয়হুডটো এজ ইট ইজ, হৈ গ'ল। তাৰপিছত চোৱা নেক্সট চেণ্টেঞ্চ কি আছে, শ্বাট দ্য উইণ্ড'। এইটো এটা কি হৈছে, বাক্য, এইটো এটা কি হৈছে, অপটেটিভ চেণ্টেঞ্চ।
অপটেটিভ চেণ্টেন্সবিলাক কি হয়, অপটেটিভ চেণ্টেন্সবিলাক এটা কথা মনত ৰাখিব, অপটেটিভ চেণ্টেন্সবিলাক ভাৰ্ব দি আৰম্ভ হয়। এইটো এটা সহজ উপায় অপটেটিভ চেণ্টেন্স কোনবিলাক হয় বুজাৰ কাৰণে, যে অপটেটিভ চেণ্টেন্সবিলাক ভাৰ্ব দি আৰম্ভ হয়, 1 নম্বৰ। 2 নম্বৰ, অপটেটিভ চেণ্টেন্স সেইবোৰ চেণ্টেন্সক কোৱা হয় যিবোৰ চেণ্টেন্সৰ জৰিয়তে আদেশ দিয়া হয়, অনুৰোধ কৰা হয়, উপদেশ দিয়া হয়, ছাজেশ্যন দিয়া হয়, বুজিছা? এইকেইটা অপটেটিভ চেণ্টেন্স। ইয়াত কি দিছে তো, শ্বাট দ্য উইণ্ড, এটা একটা অৰ্ডাৰ দিয়া হৈছে, কিন্তু শ্বাট দ্য উইণ্ড ভাৰ্ব দি ষ্টাৰ্ট হৈছে। তো এনেকুৱা চেণ্টেন্স থাকিলে তোমালোকে কি কৰিবা, লেট দি কৰিব লাগিব। প্ৰথমে আমি লেট দি দিলোঁ, তাৰপিছত এই ইয়াত যে আছে লেট দ্য উইণ্ড, লেট দি দিলোঁ, তাৰপিছত এই ভাৰ্বটো বাদ দি বাকী যিখিনি থাকিব সেইখিনি দিম, দ্য উইণ্ড, তাৰপিছত আমি এটা বি দিম, বি দি কিনে এই ভাৰ্বটো ইয়াত দি দিম। ক্লিয়াৰ? এনেকৈ অপটেটিভ চেণ্টেন্স থাকিলে আমি প্ৰথমে কি কৰিম, লেট দি ষ্টাৰ্ট কৰিম। প্ৰথমে লেট দিম, তাৰপিছত ভাৰ্বৰ পিছত যিখিনি আছে সেইখিনি দি দিম, দ্য উইণ্ড দি দিলোঁ, তাৰপিছত আমি এটা নিয়মতে এটা বি দিব লাগে, আমি বি দিলোঁ, তাৰপিছত এই শ্বাৰ্টটো দি দিলোঁ। ইয়াত খালি লেট লগাব লাগে, এটা বি দিব লাগে, আৰু বাকীখিনি কিন্তু চব বস্তু থাকে ইয়াত, বুজিছা? ক্লিয়াৰ? লেট দ্য উইণ্ড বি শ্বাট। এনেকুৱা অপটেটিভ চেণ্টেন্সৰ আহি, কিন্তু ইম্পৰ্টেণ্ট অপটেটিভ চেণ্টেন্সৰ এটা আহি। তাৰপিছত চোৱা তোমালোকে নেক্সট এইটো 18 হৈ গ'ল, হা, 18 হৈ গ'ল। এতিয়া আমি চাম 19, হা, 19 চাম। চোৱা, এই যে চোৱা, মই কৈছোঁ না অপটেটিভ চেণ্টেন্সৰ এটা আহে, এইবিলাক আমি কি হয়, এইবিলাক হৈছে 2019। অপটেটিভ চেণ্টেন্স ষ্টাৰ্ট হৈছে, ষ্টাৰ্টিং চেণ্টেন্সটোৱে আছে অপটেটিভ চেণ্টেন্স। ড্ৰাইভ দ্য কাৰ শ্ল'লি, ড্ৰাইভ ভাৰ্ব দি ষ্টাৰ্ট হৈছে না, কি কৈছে, ড্ৰাইভ দ্য কাৰ শ্ল'লি, এইটো এটা ছাজেশ্যন দিয়াৰ নিচিনা হৈছে, যে কাৰ শ্ল'লি চলোৱা, ছাজেশ্যন দিয়া নিচিনা হৈছে না। তো ছাজেশ্যন দিয়া, অনুৰোধ কৰা, আদেশ দিয়া, এনেকুৱা ধৰণৰ বাক্যবিলাক অপটেটিভ চেণ্টেন্স কয়। অপটেটিভ চেণ্টেন্সত যদি ভইচ চেঞ্জ কৰিব লাগে, আমি কি দি ষ্টাৰ্ট কৰিব লাগে, লেট দি। তো আমি প্ৰথমে আগত চেণ্টেন্সটো কৰিলোঁ, লেট দিলোঁ, তাৰপিছত ভাৰ্বৰ পিছত যিখিনি আছে সেইখিনি আমি দি দিম, দ্য কাৰ দি দিলোঁ, তাৰপিছত এটা বি দিব লাগে, আমি বি দিলোঁ, তাৰপিছত এই ড্ৰাইভাৰ পাষ্ট পাৰ্টিচিপল ফ্ৰম কি, ড্ৰাইভেন দি দিলোঁ, এই যে শ্ল'লি এটা এক্সট্ৰা বস্তু আছিল, শ্ল'লিটো আমি লাষ্টত দি দিলোঁ। তো হৈ গ'ল, এনেকৈ কৰিবা। অপটেটিভ চেণ্টেন্স থাকিলে লেট দি ষ্টাৰ্ট কৰিবা, তাৰপিছত ভাৰ্বৰ পিছত যিখিনি আছে সেইখিনি দিবা, দ্য কাৰ, তাৰপিছত এটা নিয়মত আমি বি দিব লাগে, বি দিলোঁ, তাৰপিছত এই ড্ৰাইভাৰ পাষ্ট পাৰ্টিচিপল ফ্ৰম ড্ৰাইভেন দিলোঁ, কিন্তু ইয়াত এক্সট্ৰা এটা লেটু, মানে এক্সট্ৰা এটা বস্তু লগাই দিয়া আছে, লেটু বুলি কৈছোঁ মই ফানি মুডত, এক্সট্ৰা এটা বস্তু লগাই দিয়া আছে, শ্ল'লিটো ইয়াত দি দিব, হৈ যাব। লেট দ্য কাৰ বি ড্ৰাইভেন শ্ল'লি। যদি তোমালোকে কিবা এটা চেণ্টেন্স নুবুজা, তেতিয়া প্লিজ কমেণ্ট কৰিবা, মই সেইটো নেক্সট ভিডিঅ'ত আৰু ভালকৈ বুজাই দিম, বুজিছা? বুজোৱাটো হৈছে মোৰ মেইন মটিভ, হা। তো তোমালোকে যদি কমেণ্টছ নকৰা, কমেণ্ট নিদিয়া, তেতিয়া মই কেনেকৈ বুজিম যে বুজিছা কি বুজা নাই, কিমান দূৰ মই এই ইনিচিয়েটিভটোত ছাকচেছফুল হৈ আছোঁ। তো প্লিজ কমেণ্ট দিবা, আৰু নিজৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা, যাতে চবৰ মানে কি হয়, ভাল হয়, উপকাৰ হয়, চবে যাতে শিকিব পাৰে, বুজিছা? ক্লিয়াৰ? তো মুভ ইন টু দ্য নেক্সট চেণ্টেন্স কি আছে, আই এম ৰাইটিং এ লেটাৰ। এইটো এটা কি, কণ্টিনিউৱাছ টেন্স। আই এম ৰাইটিং এ লেটাৰ, মই এটা লেটাৰ লিখি আছোঁ, মই এতিয়া এটা লেটাৰ লিখি আছোঁ, নাও। তো কণ্টিনিউৱাছ চেণ্টেন্সৰ ক্ষেত্ৰত অলপ বেলেগ, ইয়াত বিং এটা লগাব লাগে, বুজিছা? বিং, চোৱা কেনেকৈ কৰিব লাগে। ইয়াতো ছাবজেক্ট অবজেক্ট টু ছাবজেক্ট, ভাৰ্ব এইবিলাক লগাব লাগে। তো আইটো ইয়াত ছাবজেক্ট হৈ আছে, আইটো ইফালে যাই মি হৈ গৈছে, অবজেক্ট হৈ গৈছে। তাৰপিছত এই লেটাৰটো ইয়াত অবজেক্ট হৈ আছে, এই লেটাৰটো ইয়াত ছাবজেক্ট হৈ গৈছে, হৈছে? এতিয়া চাওঁ, ফাৰ্ষ্ট অফ অল আমি কৰোঁ, আই এম ৰাইটিং এ লেটাৰ নাও, এই লেটাৰ অবজেক্ট, এই লেটাৰ আমি ইয়াত ছাবজেক্ট বনাই দিলোঁ। যিহেতু এইটো এটা কণ্টিনিউৱাছ টেন্সত আছে, তো এই লেটাৰৰ লগত আমি কি দিম, ইজ দিম, ছিংগুলাৰ নম্বৰ, ইজ দিলোঁ। তাৰপিছত আমি কিন্তু পেচিভ ভইচত কিন্তু কেতিয়াও ING নহয় ভাৰ্বৰ লগত, পেচিভ ভইচত সদায় ভাৰ্বৰ সদায় পাষ্ট পাৰ্টিচিপল ফৰ্ম হয়। পেচিভ ভইচত সদায় ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আমি দিব লাগিব। তো আমি ইয়াত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম দিম, কিন্তু আমি তাৰ আগত এই INGটো যে আমি উঠাই দিম, যদি ৰাইটৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ৰিটেন দিওঁ, তো INGটো আমি উঠাই দিম না। তো ING যিহেতু উঠাই দিম, তাৰ কাৰণে আমি ইয়াত এটা বিং দি দিলোঁ, এ লেটাৰ ইজ বিং। তাৰপিছত এই ৰাইটৰ, এইটো মেইন ভাৰ্বটোতো ৰাইট না, ৰাইটৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ৰিটেন দিলোঁ, তাৰপিছত এটা বাই দিব লাগে, বাই দিলোঁ। এই ছাবজেক্টটো ইফালে আমি এই ছাবজেক্টটো যেতিয়া অবজেক্ট হ'ব, তেতিয়া আইটো আই নহ'ব, কিন্তু আইৰ
বেলেগ ফৰ্মটো হ'ব মি হ'ব, মি দি দিলোঁ, এই নাওটো যে এক্সট্ৰাকৈ আছে নাওটো লাষ্টত লগাই দিলোঁ। তো এ লেটাৰ ইজ বিং ৰিটেন বাই মি নাও হৈ গ'ল। তাৰপিছত চোৱা নেক্সট চেণ্টেঞ্চ, উই শুড নট ইনকাৰেজ ইনডিচিপ্লিন। এগেইন দিছ ইজ ওৱান অফ দ্য কি এক্সট্ৰা কাইণ্ড অফ চেণ্টেঞ্চ, এইটো এটা ব্যতিক্ৰম চেণ্টেঞ্চ। কি কৈছে, উই শুড নট ইনকাৰেজ ইনডিচিপ্লিন, যে আমি ইনডিচিপ্লিনটোক কি কৰিব নালাগে, ইনকাৰেজ কৰিব নালাগে, মানে আমি ইনডিচিপ্লিন হৈ থাকিব দিব নালাগে, এইটো বঢ়াবা দিব নালাগে, আমি কমাব লাগে ইনডিচিপ্লিনটো। তো কি হ'ব, উই শুড নট ইনকাৰেজ ইনডিচিপ্লিন হৈছে। তো আমি কি দিম, ইনডিচিপ্লিনটো ইফালে আছে না, অবজেক্ট হৈ আছে, তো আমি ইনডিচিপ্লিনটো আগত আনিলোঁ। ইনডিচিপ্লিন ইয়াত শুড আছে, আমি শুড দি দিলোঁ। নট আছে শুডৰ লগত, নট দি দিলোঁ। এটা আমি বি দিব লাগিব নিয়ম মতে, এটা বি দি দিলোঁ। তাৰপিছতে ইনকাৰেজ ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল ফ্ৰম ইনকাৰেজড, ই ডি লগাই দিলোঁ। তাৰপিছত বাই দিব লাগে নিয়মতে বাই, আৰু ইফালে উইটো থাকিলে কি হ'ব, আছ হৈ যাব। ক্লিয়াৰ, আকৌ এবাৰ চোৱা, ইনডিচিপ্লিন ইফালে অবজেক্ট হৈ আছে, ইনডিচিপ্লিন ইফালে ছাবজেক্ট হৈ গ'ল। শুড আছে তো আমি শুডটো ল'বই লাগিব, পাষ্ট টেন্সত ল'লোঁ শুডটো। শুড নটটো এজ ইট ইজ লৈ ল'লোঁ, ইনডিচিপ্লিন শুড নট, এটা বি দিব লাগে, ব্যতিক্ৰম চেণ্টেঞ্চ বি এটা দিলোঁ। ইনকাৰেজৰ পাষ্ট পাৰ্টিচিপল ফ্ৰম ইনকাৰেজ দি দিলোঁ। বাই এটা দিব লাগে, পেছিভ ভইচত বাই দিলোঁ, আৰু উইটো ইফালে কি হৈ যাব, ছাবজেক্ট আছে, ইফালে অবজেক্ট হৈ যাব, অবজেক্ট হ'লে কি হ'ব, আছ হ'ব। হা, ক্লিয়াৰ। তাৰপিছত চোৱা নেক্সট চেণ্টেঞ্চ, এগেইন দিছ ইজ ওৱান অফ দ্য ইম্পৰ্টেণ্ট এণ্ড ব্যতিক্ৰমী চেণ্টেঞ্চ, হু ৰট দ্য ৰামায়ণা। ৰামায়ণ কোনে লিখিছে, কুৱেশ্যন মাৰ্ক কৈছে। যদি ইণ্টাৰগেটিভ চেণ্টেঞ্চ থাকে আৰু হু দি ষ্টাৰ্ট হয়, তেতিয়া আমি চেণ্টেঞ্চটো এক্টিভৰ পৰা পেছিভ কৰিব লাগিলে আমি বাই হোম দি কৰিম। কি আছে, হুৰ সলনি আমি কি দিলোঁ, বাই হোম। ইয়াত যিহেতু পাষ্ট টেন্স আছে, এইকাৰণে আমি ৱাজ দিলোঁ, বিভাগ ৱাজ দিলোঁ। তাৰপিছত কি আছে, দ্য ৰামায়ণা দিলোঁ। এই যে ৰড ভাৰ্বটো আছে, ৰড ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফ্ৰম ৰিটেন দিলোঁ। কুৱেশ্যন মাৰ্ক ইয়াত আছে, ইয়াতো এটা কুৱেশ্যন মাৰ্ক দি দিলোঁ, হৈ গ'ল। তো যদি হু দি ষ্টাৰ্ট হয় চেণ্টেঞ্চটো, তেতিয়া লগে লগে তোমালোকে কি দিবা, বাই হোম দিবা। বাই হোমটো দি তাৰপিছত ছেম নিয়মত আগাই যাবা। বাই হোমৰ লগত এটা, যিটো বাই হোমটো ছিংগুলাৰ নাম্বাৰ, এইকাৰণে এটা ইয়াত ৱাজ দিছোঁ আমি। যিহেতু এইটো পাষ্ট টেন্স আছে, পাষ্ট টেন্সটো বিভাগ দিব লাগিব, ৱাজ দিছোঁ। তাৰপিছত এই দ্য ৰামায়ণটো আছে, দ্য ৰামায়ণটো ইয়াত দিলোঁ। আৰু এই যে ভাৰ্বটো আছে ৰডৰ পাষ্ট পাৰ্টিচিপল ফ্ৰম ৰিটেন দিলোঁ। তাৰপিছত কুৱেশ্যন মাৰ্ক ইয়াতো আছে, কুৱেশ্যন মাৰ্ক ইয়াতো আছে। যদি তুমি কুৱেশ্যন মাৰ্কটো নিদিয়া, তেতিয়া কিন্তু মাৰ্ক কাটি দিব, আধা মাৰ্ক কাটি দিব। কিন্তু কুৱেশ্যন মাৰ্ক থাকিলে কুৱেশ্যন মাৰ্ক তুমি দিবই লাগিব, বুজিছা? এইটো কিন্তু ইণ্টাৰগেটিভৰ এটা নিয়ম। তাৰপিছত চোৱা, প্ৰমিছ শুড বি কেপ্ট। কি কৰিব লাগে, আমি প্ৰমিছ যিটো কৰোঁ সেইটো ৰাখিব লাগে, এইটো কৈছে মানে, প্ৰমিছ শুড বি কেপ্ট। তো কাক কৈছে প্ৰমিছ শুড বি কেপ্ট, আমাক কৈছে না, যে প্ৰমিছ শুড বি কেপ্ট। ইয়াত এটা আছ আছে বা ইউ আছে, এনেকুৱা ধৰণৰ এটা আছে, ইয়াত লিখা নাই কিন্তু এটা আছে। তো কি হ'ব, এইটো এটা ব্যতিক্ৰমী চেণ্টেঞ্চ। তো কি হ'ব, উই শুড কাক কৈছে, আমাক কৈছে বা মোক কৈছে। তো উই শুড কি কৰিব লাগে, কিপ কৰিব লাগে, কেপ্টৰ পাষ্ট পাৰ্টিচিপল ফ্ৰম কিন্তু কিপ। হা, উই শুড কিপ প্ৰমিছেছ হ'ল, উই শুড কিপ প্ৰমিছেছ হৈ গ'ল। তাৰপিছত চোৱা নেক্সট চেণ্টেঞ্চ, হি উইল বি ফৰগেটেন ইন এ ফিউ ডেজ। হি উইল বি ফৰগেটেন ইন এ ফিউ ডেজ। হি উইল বি ফৰগেটেন ইন এ ফিউ ডেজ। ইয়াতো এটা কি আছে, চামৱান বা এভৰি ওৱান এনেকুৱা আছে, যে কি কৈছে, তেওঁ কিছুদিনৰ ভিতৰত তেওঁক পাহৰি যাব। কোনে পাহৰি যাব, চবেই পাহৰি যাব, বা কিছুমান মানুহে পাহৰি যাব। তো ইয়াত আমি সেইটো এভৰি ওৱান বা চামৱান কিবা এটা ধৰিব লাগিব। ধৰি কিনে এইফালৰ অবজেক্টটো যিটো মানে উজ্জ হৈ আছে, চাইলেণ্ট হৈ আছে, এইটোক আমি ইফালে আনি দিব লাগিব। চামৱানে দিয়া, এভৰি ওৱানে দিয়া, তোমালোকৰ নিজৰ কথা। তো আমি দিলোঁ, এইফালৰ উজ্জ হৈ থকা অবজেক্টটোক এইফালে ছাবজেক্ট কৰি দিলোঁ, চামৱান। তাৰপিছত ইয়াত উইল আছে ভাৰ্ব, ইয়াতো আমি এটা উইল দি দিলোঁ। তাৰপিছত ফৰগটেন আছে, কিন্তু এইটো কিন্তু অলৰেডি পেছিভ ভইচত আছে, কিন্তু পেছিভ ভইচত আছে। এইকাৰণে ইয়াত হি উইল বি ফৰগেটেন ইন এ ফিউ ডেজ বাই চামৱান আছে, কিন্তু ইয়াত বাই চামৱানটো লিখা নাই, চাইলেণ্ট হৈ আছে, উজ্জ হৈ আছে। তো এনেকুৱা চেণ্টেঞ্চত আমি পেছিভ কৰিব লাগিব।
পেচিভ কৰিব লাগিলে আমি কি কৰিব লাগিব, ইফালে অবজেক্টটো ইফালে ছাবজেক্ট বনাই দিলোঁ চাম ওৱান, তাৰপিছত উইল আছে উইল দিলোঁ, বিটোতো আমি নিদিম, পেচিভ আছিল কাৰণে বি আছিল, তো বিটো উঠি গ'ল। ফৰগটেন পেচিভ আছিল কাৰণে ভাৰ্বৰ থাৰ্ড ফৰ্ম আছিল, তো আমি ইয়াৰ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম দিম, ফৰগেট দিলোঁ। তাৰপিছত কি আছে ইয়াত হিটো ছাবজেক্ট হৈ আছে, ইয়াত আমি হিটো অবজেক্ট কৰি দিম হিম। তাৰপিছত ইন এ ফিউ ইয়াৰ্ছ, এইটো একটা এক্সট্ৰা বস্তু আছে, এইটো এজ ইট ইজ দি দিম ইন এ ফিউ ইয়াৰ্ছ। অ'কে, আকৌ এবাৰ কৰি দিওঁ যদি কনফিউজন হয়। এইটো কিন্তু এটা পেচিভ ভইচৰ চেণ্টেন্স। কেনেকৈ বুজিম পেচিভ ভইচৰ চেণ্টেন্স? বিকজ ইয়াত কি আছে, উইল বি আছে, এইটো বুজিম, ভাৰ্বৰ পাৰ্টিচিপল ফৰ্ম আছে, এইটো দি বুজিম। আৰু চেণ্টেন্সটো শুনিলেও বুজা যায়, ইয়াত কি আছে, বাই চাম ওৱান বা এভৰি ওৱান ইয়াত আছে, এইটো আমি ধৰি ল'ব লাগিব, জানিব লাগিব, এইটো লিখা নাই ইয়াত। তো আমি যিহেতু ইয়াত বাই চাম ওৱান আছে ছাবজেক্ট অবজেক্ট, তো আমি ইয়াত বাই চাম ওৱানটো বা এভৰি ওৱান ইয়াত অবজেক্ট হৈ আছে, ইয়াত আমি ছাবজেক্ট বনাই দিলোঁ। এটা আমাৰ ভাৰ্ব দিব লাগে, এটা আমি ভাৰ্ব দিলোঁ উইল। তাৰপিছত কি আছে, বিটোতো নহ'ব, পেচিভ ভইচ কাৰণে বি হৈছিল, তো আমি বিটো উঠাই দিলোঁ। ফৰগটেনৰ পেচিভ ভইচ আছিল কাৰণে থাৰ্ড ফৰ্ম হৈছিল ভাৰ্বৰ, ইয়াত আমি ফৰগট দিম, ফাৰ্ষ্ট ফৰ্ম দিম। ফিউচাৰ ইনডিফিনিট না, ফাৰ্ষ্ট ফৰ্ম দিলোঁ ফৰগট। তাৰপিছত হিটো ইয়াত ভাৰ্ব ছাবজেক্ট হৈ আছে, হিটো আমি অবজেক্ট বনাই দিলোঁ, কি হ'ব হিটো হিম হয় অবজেক্ট হ'লে। ইন ফিউ ইয়াৰ্ছ এক্সট্ৰা এটা বস্তু আছে, ইন ফিউ ইয়াৰ্ছ এক্সট্ৰা আমি ইয়াত লগাই দিলোঁ, হৈ গ'ল। তো আজি ইয়াত মই দুটা ইয়াৰ কৰিলোঁ, তো দুটা ইয়াৰৰ কৰিলোঁ, বাকী নেক্সটখিনি মই কালি কৰি দিম হা। তো তোমালোকক মই আগতীয়াকৈ সৰস্বতী পূজাৰ শুভেচ্ছা জনাইছোঁ। আশা কৰোঁ তোমালোকৰ সবৰে পৰীক্ষা ভাল হ'ব। বিদ্যাৰ দেৱী সৰস্বতীয়ে তোমালোকক কৃপা কৰিব। তোমালোকে যদি একাগ্ৰতা হৈ পঢ়া শুনা কৰা, তেতিয়া নিশ্চয় তোমালোকে ভাল ৰিজাল্ট কৰিবা। যিয়ে যিটো ধৰ্মত বিশ্বাস কৰা, অলপমান পৰীক্ষা চৰীক্ষাৰ আগত আমি অলপমান কি হ'ব লাগে, স্পিৰিচুৱেল, মানে অলপমান চোৱা, আমিতো নিজৰ হাৰ্ডৱাৰ্কৰ ওপৰত বিলিভ কৰিবই লাগিব, হাৰ্ডৱাৰ্কটো আমি কৰিবই লাগিব, কিন্তু তাৰ উপৰিও হাৰ্ডৱাৰ্কৰ উপৰিও যে আমাৰ ওপৰত এজন আছে আমাক সহায় কৰিব, এইটো মনৰ ভাৱটো কিন্তু ৰাখিব লাগিব। তেতিয়াহ'লে আমি আগুৱাই যোৱাত কি হয়, আমাৰ সুবিধা হয়। ভগৱান হওক, আল্লাহ হওক, জিজাছ হওক, যাকে হওক তোমালোক বিলিভ কৰা, সেইজনে তোমালোক অলপমান প্ৰেয়াৰ কৰিবা, মৰ্ণিং ইভিনিং যি পাৰা, অলপমান 5 মিনিট 2 মিনিট মনে মনেতো কৰিব পাৰা না, একো টান নাই। তো সেইধৰণে আগুৱাই যোৱা, নিশ্চয় তোমালোকৰ পৰীক্ষা ভাল হ'ব। Thank you everyone. Good night.